गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি প্ৰথম খণ্ডৰ 57 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 161 পৰা 164, শ্লোক 293 পৰা 306। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সৎপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। তুমি ঈশ্বৰ আত্মসাক্ষী, নালাগে মোক থকা খ্যাতি, সংসাৰ ভাল নালাগে, আত্মাই তব পদ মাগে। হে ঈশ্বৰ, তুমিও মোৰ আত্মাৰ সাক্ষী আৰু তুমি এই কথা জানা যে মোক যশ খ্যাতি একো নালাগে। সংসাৰৰ প্ৰতিও মোৰ মন অনুৰক্ত নহয়, তথা মোৰ আত্মাই তোমাৰেই চৰণ বিচাৰি থাকে। গুৰুপদে দিয়ে দীঘল, পাহৰি যায় কৰ্মফল, বিৰল এনেকুৱা ভক্ত, ভৱ জঞ্জালেৰে বিৰক্ত। এইদৰেই তেওঁ নিজৰ কৰ্মফল পাহৰি শ্ৰীগুৰুৰ চৰণত দীঘল দি পৰি থাকে। এনে ভক্ত বিৰল, যি ভৱ জঞ্জালেৰে বিৰক্ত হৈ গুৰুতে শৰণ লয়। সকলো কৰ্ম পূৰ্ণ হ'লে অন্য কৰ্মৰ আজ্ঞা মিলে, ইটোতকৈ সিটো কঠিন, সিটোতকৈ ইটো মহান। শ্ৰীগুৰুৰ এটা কাম সম্পূৰ্ণ হোৱাৰ পিছত ভক্তক শ্ৰীগুৰুৱে অন্য কৰ্ম কৰিবলৈ আজ্ঞা প্ৰদান কৰে আৰু এনেবোৰ কৰ্ম এটাতকৈ আনটো কঠিন হয় তথা এটাতকৈ আনটো মহান হয়। গুৰুবৰৰ আদেশেৰে নিতৌ নতুন কৰ্ম কৰে, টান আৰু কঠিনতৰ, উজু আৰু জটিলতৰ। শ্ৰীগুৰুৰ আজ্ঞা পোৱাৰ পিছত ভক্তই নিতৌ নতুন কৰ্ম কৰি যায় আৰু সেই কৰ্মবোৰ এটাতকৈ আনটো কঠিন তথা জটিলৰ পৰা জটিলতৰ হয়। কৰ্মৰ দ্বাৰা অভিজ্ঞতা, অন্তৰৰ পৰিপক্কতা বৃদ্ধি পায় যে ত্যাগ বৃত্তি, লগে লগে সহন শক্তি। কৰ্মৰ দ্বাৰা ভক্তৰ অভিজ্ঞতা বাঢ়ে আৰু অন্তৰলৈ পৰিপক্কতা আহে। ভক্তৰ ত্যাগ বৃত্তি বৃদ্ধি হ'বলৈ ধৰে আৰু লগতে সহ্য শক্তিও বৃদ্ধি পায়। কৃপা শক্তি উদ্ভৱ হ'লে সেৱাৰত যে জগততে, জগতে বিচাৰে সংগ, ভক্তই পিছে গুৰুপদ। শ্ৰীগুৰুৰ কৃপা শক্তিৰ ফলত ভক্তই জগতত সেৱাৰত হৈ থাকে। জগতে এনে ভক্তৰ সান্নিধ্য বিচাৰে, কিন্তু এনে ভক্তই কেৱল শ্ৰীগুৰুৰ চৰণ বিচাৰি থাকে। যি হৃদয়ত গুৰু ঘৰ, সংসাৰ অসাৰ তাৰ, অন্যৰ কৃপা নিবিচাৰে, গুৰুমুখলৈ চাই থাকে। যাৰ হৃদয় শ্ৰীগুৰুৰ ঘৰ সদৃশ, তেওঁৰ বাবে সংসাৰ অসাৰ। তেওঁ অন্য কাৰো পৰা কৃপা নিবিচাৰে, মাথো শ্ৰীগুৰুৰ মুখলৈ চাই থাকে। যাৰ মন দুখেৰে পূৰ্ণ, কি কৰিব সি গুৰু কৰ্ম, নিতৌ অশান্ত যাৰ মন, কিদৰে সি কৰিব ধ্যান। যাৰ মন দুখেৰে ভৰপূৰ হৈ থাকে, তেওঁ গুৰু কৰ্ম কিদৰে কৰিব পাৰে, আৰু যাৰ মন সদায় অশান্ত হৈ থাকে, তেওঁ শ্ৰীগুৰুৰ ধ্যান কিদৰে কৰিব। সুখ দুখ যি সহ্য কৰে, থাকে সি সদা আনন্দেৰে, শ্ৰীগুৰুলৈ সমৰ্পিত, দুখেৰে নহয় সন্তপ্ত। যিজনে সুখ দুখ সকলো সহ্য কৰিব পাৰে, তেওঁ সদায় আনন্দ মনেৰে থাকে, আৰু যিজনে নিজকে শ্ৰীগুৰুৰ প্ৰতি সমৰ্পণ কৰিছে, তেওঁৰ দুখেৰে কেতিয়াও সমাপ্ত নহয়। যিজন শ্ৰীগুৰুৰ দাস, গুৰুগুণ তেওঁৰ বশ, ভক্তৰ গুণ নাথাকিলে গুৰুৱে সেৱাৰ্থে নামাতে। যি ভক্ত শ্ৰীগুৰুৰ দাস হৈ পৰে,
তেওঁ শ্ৰীগুৰুৰ গুণ ধাৰণ কৰে। যদি ভক্তৰ মাজত তেনে গুণ নাথাকে তেন্তে শ্ৰীগুৰুই তেওঁক সেৱা কৰিবলৈ আমন্ত্ৰণো নজনায়। ব্যক্তিত্বতাৰ মনোহৰ, ভাষা লালিত্যপূৰ্ণতাৰ, অসুস্থ হৈ থাকিলে নিজে অন্যক সুখত ৰাখে। তেনে ভক্তৰ ব্যক্তিত্ব মনোহৰ হয় আৰু ভাষা লালিত্যপূৰ্ণ হয়। কেতিয়াবা নিজে অসুস্থ হৈ থাকিলেও তেওঁ অন্যক সুখত ৰাখে। গুৰুৱে ইচ্ছা কৰি ব্যক্ত, নিষ্কাম কৰ্মৰত ভক্ত, সৰ্বস্থিতিৰ কৰ্মতাৰ, হয় যে শুভ হিতকৰ। শ্ৰীগুৰুৰ ইচ্ছা অনুসৰি ভক্তই নিষ্কাম কৰ্ম কৰে আৰু প্ৰত্যেক স্থিতিত ভক্তৰ কাম শুভ তথা হিতকৰ হয়। বিপদত সহনশীল, শত্ৰুৰ সতে ক্ষমাশীল, ভাৱনা তেওঁৰ পবিত্ৰ, অত্যন্ত নিৰ্মল চৰিত্ৰ। এনে ভক্ত বিপদতো সহনশীল হৈ থকাৰ লগতে শত্ৰুৰ প্ৰতিও ক্ষমাশীল হয়। তেওঁৰ ভাৱনা পবিত্ৰ হয় আৰু অত্যন্ত নিৰ্মল চৰিত্ৰৰ অধিকাৰী হয়। বিলাসহীন জীৱন্তী, সুজনৰ সতে সংগতি, মাগে মাথো গুৰুৰ পৰা, নিবিচাৰে অন্যৰ পৰা। এনে ভক্তৰ জীৱনটো বিলাসৰহিত হয় আৰু সজ্জনৰ সৈতে তেওঁৰ সংগতি হয়। তেওঁ অন্যৰ পৰা একো নিবিচাৰি মাথো শ্ৰীগুৰুৰ পৰাহে বিচাৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।